100টা লোকেল মুৰ্গী পালন কৰিব ঘৰত বহি আছে যে 100টা লোকেল মুৰ্গী পালন কৰিম কিমান টকা খৰচ যাব কিমান লাভ হ'ব পাৰে কিমান কি হ'ব পাৰে আজি ভিডিও এইটোৰ ওপৰত টপিকৰ ওপৰত আপোনালোকে ষ্টেপ বাই ষ্টেপ চাব পাৰিব যে আপোনালোকে 100 মুৰ্গী বহিলে কিমান টকা জেনুইন হিচাপত খৰচ হ'ব জেনুইন হিচাপত প্ৰফিট হ'ব জেনুইন হিচাপত আমি হিচাপটো ওলাব কৈ আছো আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ভিডিও লাগে মুৰ্গীৰ বেমাৰ আজাৰৰ বিষয় এনেকুৱা ধৰণৰ সকলো ধৰণৰ ভিডিও এখন চেনেলত দিয়া থাকিব বা দিয়া আছে অলৰেডি আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰিব বা চাব পাৰিব আৰু যদি হাঁহ মুৰ্গী পোৱালি লাগে ইনকিউবেটৰ মেচিন সকলোখিনি বস্তু আমাৰ লগত যোগাযোগ কৰিলে পাই যাব তেতিয়া মূল কথালৈ আগবাঢ়ো আমি 100 মুৰ্গী কৰিলে কিমান টকা প্ৰফিট পাম মানে 100টা লোকেল মুৰ্গী পালনৰ হিচাপ মানে 100টা লোকেল মুৰ্গী পালন কৰিলে কিমান টকা খৰচ যাব 100টা লোকেল মুৰ্গী যেতিয়া আপোনালোকে কিনি আনিব আমি বৰ্তমান 35 কৈ বিক্ৰী কৰিছো 35 হলে ইনটু 100 আমাৰ মুৰ্গী কিনিব লাগে 3500 টকা 3500 টকা মুৰ্গী কিনিব লাগে আমাৰ এই মুৰ্গী অকল কিনিলে নহব আমি এতিয়া হেতক খাদ্য খুৱাব লাগিব ইয়াত মাজতে এটা কথা থাকি গেল যে বহুতে ভাবিব পাৰে যে আমি মুৰ্গী ঘৰ বনাব নালাগে বনকল মুৰ্গী ঘৰ এটা হৈছে এটা স্থায়ী মানে এটা এসিড হয় এটো আপনি একবার বনালে আপনি প্রতিবার বনাব নালাগে সেইটো কাৰণে সেইটো খৰচ হোৱা নাই আপোনালোকে মুৰ্গী ঘৰ যদি বনাব পাৰিব এটা সৰু সুৰাকৈ বনাওক তিলৰ চালি দিব না কম টকাতে বনাওক আৰু এটা পাৰ্মানেন্ট হ'ব মানে প্ৰতিবাৰে আপনি ঘৰ বনাব নালাগে সেইটো কাৰণে মই সেইটো খৰচ দিয়া নাই সো 3500 টাকা আৰু 3500 টাকা প্ৰতিটো মুৰ্গী যদি 1 কেজি ওজন আমি বনাব পাৰি তেতিয়াহ'লে প্ৰতিটো মুৰ্গী খাব আপোনাৰ 3.5 কেজি দানা 3.5 কেজি দানা 1 কেজি ওয়েট হ'বলৈ হলে মানে 1 কেজি এটা হ'ব 1 কেজি ওয়েট 3 কেজি 500 গ্রাম দানা খাই 1 কেজি ওয়েট হ'ব লাগিব এতিয়া 1 কেজি হট লৈকে 3 মানে 3 কেজি 3.5 ইনটু 100 কিমান হয় 350 কেজি দানা খাব আমার 1 কেজি ওয়েট হওয়া লাগে এটা 1 কেজি ওয়েট হওয়া লাগে 350 কেজি দানা খাব 350 কেজি ইনটু আমি প্রতি কেজি দানার দাম এভারেজ 50 করে ধরিলেও কিমান হ'ব আমাৰ 500 টাকা দানা খাব 17500 টাকাৰ দানা খাব আমি পোৱালি কিনিছিলো কিমান টকা 3500 টাকা এটা 3500 কিমান হ'ল 3500 প্লাস 17500 কিমান হ'ল 20000 21000 টোটাল খৰচ গ'ল এটা 21000 লগত আমাৰ মেডিসিন আছে লাইন বিল আছে টোটাল আমি ধৰিলো মেডিসিন আৰু লাইন বিল ধৰিলো মানে আমি প্ৰ্যাকটিক্যাল হিসাব কৰি ওলাইছো আমাৰ 1500 টাকা যাব এটা 1500 টাকা গলি আমাৰ 22500 টাকা খৰচ যাব টোটাল 22500 টাকা আমাৰ টোটাল খৰচ যাব 100টা মুৰ্গী পালন কৰোতে আৰু আমি এটা সেল কৰিব লাগিব সেল কৰোতে আমাৰ কিমান টাকা পাম কিমান কি হ'ব এটা কথা হৈছে যে আমি 100টা মুৰ্গী যদি পালন কৰিম আমাৰ মিষ্টেকৰ কাৰণে কিবা কাৰণত থাক আমাৰ 3 to 5% এটা মৰ্টেলিটি আছে আমি যদি 5% মৰ্টেলিটি ধৰো 100 মাইনাস 5% ইকুয়াল টু 95 মানে 95টা মুৰ্গী থাকিব 95 পিস মুৰ্গী থাকিব 95 পিস মুৰ্গী মানে 95 কেজি 95 কেজি হ'ব প্ৰতিটো মুৰ্গী 1 কেজি 95 কেজি যদি হয় ইনটু আমি 350 ধৰিছো সরি 350 ধৰিছো 1 কেজি দাম মানে লোকেল মুৰ্গী হয় 1 কেজি 350 পাব আপাৰ অসমত বহুত খিনি বেছি দাম হয় সো 350 যদি 95 কেজি কৈ আমি ধৰো তেতিয়াহ'লে আমাৰ খৰচ বা আমাৰ কিমান মানে হেল মানে পইচা আহে সেল করা মানে সেল যেটা করি সেল 95 ইনটু 350 মানে মোটামুটি আমার প্রায় 35 আৰু 350 5 কেজি হলো 33250 টাকা আমার সেল হবে সেল কিমান হবে না 33250 টাকা এটা 33250 টাকা আপনি হিসাব করলে মিলাই লব 95 ইনটু 350 টাকা কেজি আমি 33250 টাকা আমি সেল করব এটা 33250 মাইনাস 22500 টাকা কিমান হবে আমার মোটামুটি 10750 রুপিস ঠিক 10750 টাকা প্রফিট এটা আছে 10000 নহয় আমি 8000 টাকাও এটা প্রফিট পাব পাৰো এটা 100 মুৰ্গী পুহিলে আমি 8000 টাকা মানে প্রফিট পাও আমি যদি 500 মুৰ্গী পুহি তেতিয়াহলে আমি সব 500 যদি মুৰ্গী পাও 5 বার যদি হৰণ কৰি দাও আমি তেতিয়াহলে 40000 আহিব বন্ধুসকল মোটামুটি আমি 40000 টাকা আমি পার 3 মান্থত ইনকাম কৰিব পাৰিম
3 মান্থ বুলি কিয় কৈছো 3 মান্থ লাগে 3.5 মাহ লাগে 1 কেজি মুৰ্গী ৱাইট বনাবলৈ লোকেল মুৰ্গীৰ ক্ষেত্ৰত সো হেতু হৈছে জেনুইন হিচাপ আমি 40,000 টকা আৰামত ইনকাম কৰিব পাৰো 40 to 50,000 আমি ইনকাম কৰিব পাৰি প্ৰতি 3 মাহ মূৰে সো আপোনালোকে যদি ঘৰত বহি নিজে বেকাৰ বহি নাথাকে যদি নিজে নিজে কৰে আমাৰ পৰা হেল্প যিমান লাগে গাইডেন্স লাগে নতুন মানুহ আছে সবখিনি গাইড কৰি সবখিনি বুজাই দিম ফাৰ্মিং বিষয় পোৱালি লাগিলে সব বস্তু দিদি এ গ্ৰেড পোৱালি পাব নিশ্চয় যোগাযোগ কৰিব বেকাৰ বহি নাথাকিব আমাৰ লগত যোগাযোগ কৰে বন্ধুসকল